নমস্কাৰ, মই এষ্ট্ৰলজাৰ ড.মজ আহিছোঁ আপোনালোকৰ ৰাশিফলৰ সৈতে। আপোনালোক সকলোকে ৰাশিফললৈ স্বাগতম জনালোঁ। আজি 1946 শকাব্দৰ আহাৰ মাহৰ 13 দিন শুক্ৰবাৰ, ইংৰাজী 28 জুন। আজিৰ দিনটো যিসকল জাতক জাতিকাই জন্মগ্ৰহণ কৰিব বা কৰিছে তেওঁলোকৰ আজি জন্মত কুম্ভ ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, মনুষ্যগণ, মনুষ্যৰ অস্থি, অগ্নিযোগ, অষ্টোত্তৰী ৰাহু আৰু বিংশোত্তৰী বৃহস্পতি দশা থাকিব। এইবাৰ ৰাশিফললৈ আহিছোঁ। ৰাশিফল আৰম্ভ কৰিছোঁ মেঘ ৰাশিৰে। আজি ধৰ্মীয় কামত সুপৰিণাম লাভ হ'ব। উচ্চ পদস্থ ব্যক্তিৰ প্ৰসন্নতা লাভ হ'ব। ঘৰুৱা পৰিৱেশ সুখৰ হ'ব। আজিৰ বাবে শুভ ৰং আকাশী, শুভ সংখ্যা 8 প্ৰয়োগ কৰিব। এইবাৰ বৃষ ৰাশি। এই ৰাশিৰ জাতকসকলৰ আজি ভাগ্য নিয়ন্ত্ৰণ কৰিব শুক্ৰ গ্ৰহই। আজি আৰ্থিক লেনদেনত সতৰ্কতা অৱলম্বন কৰিব আৰু আন যিকোনো লেনদেনত আজি পৰিষ্কাৰ হৈ থাকিব। আজি বিশেষ চেষ্টাৰ ফলত ভাগ্য প্ৰতিষ্ঠিত কৰিবলৈ সুযোগো পাব। আজি শুভ ৰং সেউজীয়া আৰু শুভ সংখ্যা 5 প্ৰয়োগ কৰিব। এইবাৰ মিথুন ৰাশি। এই ৰাশিৰ জাতক জাতিকাসকলৰ সামাজিক পৰিস্থিতিৰো কিছু সলনি হ'ব পাৰে। ৰাজনীতিবিদসকলৰ মনৰ উৎসাহ আৰু ভ্ৰমণ দুয়োটাৰে সম্ভাৱনা প্ৰবল। মনৰ উৎসাহ বৃদ্ধি হ'ব। কৰ্মযোগৰ বাটো মুকলি হ'ব। আজি বগা ৰং আৰু 2 সংখ্যা শুভ হ'ব। কৰ্কট ৰাশি। পিতৃ মাতৃ তথা গুৰুস্থানীয় ব্যক্তিৰ পৰামৰ্শত আজি সফলতা পাব। নিকটৱৰ্তী স্থান ভ্ৰমণৰ দ্বাৰা লাভৱান হ'ব। উচ্চ শিক্ষাৰ্থীৰ বাবে আজি অনুকূল সময়। আজিৰ বাবে শুভ ৰং ৰঙচুৱা আৰু শুভ সংখ্যা 5 প্ৰয়োগ কৰিব। এইবাৰ সিংহ ৰাশি। আজি সুমধুৰ বাক্য প্ৰয়োগ কৰিলে দিনটোত সফলতা কঢ়িয়াই আনিব। আজি ব্যয় আৰু আয় দুয়োটাৰে সমতা ৰক্ষা কৰি চলিব। কৃষিজাত ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ বাবে দিনটো ভাল। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে দিনটো শুভ। আজি মুগা বৰণ আৰু 3 সংখ্যা ব্যৱহাৰ কৰিব। এইবাৰ কন্যা ৰাশি। আজি কোম্পানীৰ মালিকসকল বা শ্বেয়াৰ মাৰ্কেটৰ লগত জড়িত লোকসকলৰ বুদ্ধিৰ বলত সফল হ'ব পাৰিব। এলাৰ্জি সম্পৰ্কীয় বেমাৰত ভুগিব পাৰে। চকুৰ বেমাৰ আদিত ভুগিব পাৰে। সেয়েহে আজিৰ দিনটো সতৰ্কতা অৱলম্বন কৰিব। আজি শুভ্ৰ বৰ্ণ আৰু 3 সংখ্যা ব্যৱহাৰ কৰিব। তুলা ৰাশি। কোনোবা বিদ্বান ব্যক্তি আজি ঘৰলৈ আগমন হ'ব পাৰে। সন্তানৰ সাফল্যৰ বাবে মনৰ আনন্দ বৃদ্ধি হ'ব। আজি অবিবাহিত যুৱক যুৱতীৰ বিবাহৰ কথা বতৰাৰ বাবে এটি শুভ দিন। আজিৰ বাবে শুভ ৰং কমলা ৰং আৰু শুভ সংখ্যা 5 প্ৰয়োগ কৰিব। এইবাৰ বৃশ্চিক ৰাশি। আজি পৰিচিত ব্যক্তিৰ সুব্যৱহাৰ লাভ কৰিব। আজি দিনটোত ৰাতিপুৱাৰ ভাগটো আজি মা দুৰ্গাৰ নাম স্মৰণ কৰি দিনটো শুভাৰম্ভ কৰিব। দিনটোত আপুনি সফলতা লাভ কৰিব। আজিৰ বাবে শুভ ৰং সেউজীয়া আৰু শুভ সংখ্যা 5 প্ৰয়োগ কৰিব। এইবাৰ ধনু ৰাশি। ঘৰুৱা পৰিৱেশ সুখৰ হ'ব যদিও মাতৃৰ স্বাস্থ্য লৈ চিন্তিত হ'ব পাৰে। সেয়েহে মাতৃৰ স্বাস্থ্যৰ বাবে অকণমান ব্যৱস্থা ল'ব। শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ বাবে দিনটো ভালেৰে পাৰ হ'ব। আজিৰ শুভ ৰং গুলপীয়া, শুভ সংখ্যা 3 প্ৰয়োগ কৰিব। এইবাৰ মকৰ ৰাশি। আজি আয় উপাৰ্জনত বাধা হ'ব পাৰে। সেয়েহে আজি বন্ধু অথবা আপোনজনৰ দ্বাৰা আজি কিছু উপকৃত হ'ব। আত্মীয় বন্ধুৰ লগত সুসম্পৰ্ক লাভ হ'ব। জনকল্যাণমূলক কামৰ দ্বাৰা সুনাম প্ৰাপ্তিও পাব। আজিৰ শুভ ৰং সেউজীয়া আৰু শুভ সংখ্যা 6 প্ৰয়োগ কৰিব। এইবাৰ কুম্ভ ৰাশি। আৰ্থিক সফলতা লগতে আত্মীয় সহযোগিতা দুয়ো ভালেৰে আৰম্ভ কৰিব পাৰিব আৰু দিনটো ভালেৰে পাৰো হ'ব। প্ৰবাসীসকলে ঘৰলৈ যাত্ৰা কৰিব পাৰে। আজি স্বামী স্ত্ৰীৰ মাজত মধুৰ সম্পৰ্কই বিৰাজ কৰিব। আজিৰ শুভ ৰং ৰঙচুৱা আৰু শুভ সংখ্যা 2 প্ৰয়োগ কৰিব। শেষত মীন ৰাশিৰ কথা। আজি আপোনাৰ প্ৰভাৱশালী ক্ষমতাৰ বাবে দিনটোত সমাজ বা বন্ধুবৰ্গৰ লগত আজি মিলা প্ৰীতি বৃদ্ধি হ'ব। অগ্ৰাধিকাৰ লাভ হ'ব। আত্মবিশ্বাসৰ দ্বাৰা কৰ্মক্ষমতা বৃদ্ধি পাব। মূল্যৱান বস্তু ক্ৰয় কৰি আনিব পাৰে। আজিৰ বাবে শুভ ৰং মুগা বৰণ, শুভ সংখ্যা 7 প্ৰয়োগ কৰিব। কোনোবাই যদি মোক লগ কৰিব বিচাৰিছে তেনেহ'লে এই নম্বৰটোত আগতীয়াকৈ এপইণ্টমেণ্ট লৈ পেলাই আহিব। নম্বৰটো কৈছোঁ 9864295755 9864295755। শেষত আপোনালোক সকলোৰে কুশল মংগল কামনা কৰি বিদায় ল'লোঁ। ধন্যবাদ।